তদন্তই খেদিছে মুখ্যমন্ত্ৰীক ভূমি কেলেংকাৰীক লৈ কেতিয়া কৰিব নিজেই নিজৰ তদন্ত পিপি কিট চেনিটাইজাৰক লৈও কৰিবনে নিজেই নিজৰ তদন্ত নৈতিকতাক স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ ভাতৃৰ চাকৰিক লৈ কেতিয়া হ'ব নিজাববীয়া তদন্ত যে কৈ আছে যে তেওঁতকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল তদন্তটো নিজেহে নিজক কৰিব লাগে মহা অভিযোগ আনিও গোচৰ ৰুজু কৰাত বিফল গৌৰৱ পত্নীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে তদন্ত নকৰে অখিল গগৈৰ পত্নীৰ বিৰুদ্ধেও তদন্তৰ ভূতে খেদিছে কিয় মুখ্যমন্ত্ৰীক নিজৰ বিৰুদ্ধে নিজেই তদন্তৰ এক সাংঘাতিক সূত্ৰ আৱিষ্কাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুদ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ মন্তব্য অখিল গগৈৰ পত্নীয়ে চাকৰি কেনেকৈ পাইছিল জানে মুখ্যমন্ত্ৰীয়ে আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি তাৰ পাছতেই প্ৰত্যাহ্বান অখিল গগৈৰ গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰক মুখ্যমন্ত্ৰীয়ে যে মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে যদি কিবা ইলিগেলি চাকৰি পাইছে বুলি তেখেতে তদন্ত কৰিবলগীয়া আছে কৰিব পাৰে আমি এই প্ৰত্যাহ্বান জনাইছোঁ আৰু এই প্ৰত্যাহ্বান তেখেতেও গ্ৰহণ কৰিব লাগে অখিল গগৈৰ দাবী বিধায়কগৰাকীৰ চানমাৰীস্থিত ঘৰক লৈও লাগে তদন্ত আৰু তদন্ত এটা কৰি লওক কি কয় আপোনাৰ হেৰিয়াৰ পৰা বেংকৰ পৰা এবাৰ তদন্ত এটা কৰি লওক যে আমি 2 নম্বৰী কৰি পইচা দিছো নে আমি বেংকৰ পৰা পইচা লৈ ডাইৰেক্টলি পইচা দিছো কিন্তু তদন্ত কৰিবলৈ অপাৰগ মুখ্যমন্ত্ৰীৰ মতে নিজেই কৰিব লাগে নিজৰ বিৰুদ্ধে তদন্তটো নিজেহে নিজক কৰিব লাগে এগৰাকী অধ্যাপিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনি এতিয়া তদন্ত ঘোষণা কৰিবলৈ সন্মত নহয় মুখ্যমন্ত্ৰী আনকি অভিযুক্তৰ আহ্বানৰ পাছতো তদন্ত ঘোষণা কৰাৰ সাহস দেখুৱাব পৰা নাই মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে গৌৰৱ পত্নীক লৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অনিশ্চয়তাৰ প্ৰসংগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে আনকি কেবিনেটতো আলোচনাৰ বিষয় হ'ল এলিজাবেথ কিন্তু ফলাফল কি কেবিনেটত আলোচনাৰ পাছতো গৌৰৱ পত্নীৰ বিৰুদ্ধে ৰুজু নহল গোচৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে মহা অভিযোগ আনিও গোচৰ ৰুজু কৰিব নোৱাৰিলে এলিজাবেথ গগৈৰ বিৰুদ্ধে এক প্ৰকাৰে দুই অৰাজনৈতিক পত্নীক আক্ৰমণ কৰিবলৈ গৈ বেকফুটত যাবলগীয়া হ'ল মুখ্যমন্ত্ৰী আৰু তাকেই কটাক্ষ কৰি এতিয়া শ্লেষ অখিল গগৈৰ আৰু সেই কথাটো কোৱাৰ কাৰণে তেখেতে মোক কৈছিলে যে তোমাৰ পত্নীয়ে 2 নম্বৰ কৰি চাকৰি লৈছে আমি তেতিয়া তেখেতক প্ৰত্যাহ্বান জনালো চেলেঞ্জ দিলো তেখেতে চেলেঞ্জ গ্ৰহণ কৰিলে আৰু কালি চেলেঞ্জক পৰা নেগুৰ পেলাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই পলাব খুজিছে আৰু আমি পিছফালে এতিয়া তেখেতক নাই আমাক তদন্ত লাগে বুলি ধৰি থাকিবলগীয়া হৈছে তাৰমানে এতিয়া অভিযুক্তইহে উল্টাই এতিয়া তদন্তকাৰী বিষয়াক পিছে দৌৰি থাকিবলগীয়া হৈছে যে আহক মোক তদন্ত কৰি দিয়ক মোক জেলত দিয়ক বুলি কৈ থাকিবলগীয়া হৈছে আৰু তদন্তকাৰী বিষয়াই কৈছে যে তুমি নিজে তদন্ত কৰিলা তুমি নিজে তদন্ত কৰিলা আৰু মোৰ ওচৰলৈ নাহিবা মই কি কৰো অসমৰ ৰাইজৰ পৰা সেইকাৰণে আমি আপোনালোকৰ পৰা পৰামৰ্শ ল'বৰ কাৰণে সেইকাৰণে আহিলো এনে কিছুমান ঘটনাৰ প্ৰেক্ষাপটত এতিয়া চৰ্চালৈ আহিছে আন কিছুমান বিষয় বহুতেই প্ৰশ্ন কৰিছে ভূমি কেলেংকাৰীৰ ক্ষেত্ৰত কৰিছিল নে নিজেই নিজৰ তদন্ত পিপি কিট চেনিটাইজাৰৰ হ'বনে নিজাববীয়া তদন্ত দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱায়াৰৰ এক অনুসন্ধানত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এক বৃহৎ ভূমি কেলেংকাৰীৰ কাহিনী মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠানে কোভিড কালত অধিক দামত চেনিটাইজাৰ যোগানৰো কাহিনী ফাদিল হৈছিল সংবাদ প্ৰতিষ্ঠান দুটাৰ প্ৰতিবেদনত একেদৰে ফ্লাইঅভাৰ উদ্বোধন কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহাৰ্য আদি বহু কাহিনীত নাম সাঙুৰ খাই আছে মুখ্যমন্ত্ৰীৰ পত্নী আৰু ঘনিষ্ঠৰ একেদৰে মুখ্যমন্ত্ৰীৰ ভাতৃৰ নিযুক্তিক লৈও আছে বিশাল অধ্যায় এতিয়া সৰ্বসাধাৰণ ৰাইজৰে প্ৰশ্ন এইবোৰ ঘটনাক লৈ কোনোবাই কৰিছিল নে নিজেই নিজৰ তদন্ত অথবা কেতিয়াকৈ কৰিব নিজেই নিজৰ তদন্ত সৰ্বসাধাৰণ ৰাইজেই প্ৰশ্ন কৰিছে গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে তদন্ত কৰাত ভয় কিয় মুখ্যমন্ত্ৰীৰ গোচৰ ৰুজু নহল কিয় এলিজাবেথ গগৈৰ বিৰুদ্ধে
তদন্তৰ প্ৰতি মুখ্যমন্ত্ৰীৰ এনে অনীহাই দুই ৰাজনৈতিক মহিলা আক্ৰমণৰ কাৰ্যই মুখ্যমন্ত্ৰীক যে বেকফুটলৈ হেনিলে তাকেই প্ৰমাণ কৰা নাইনে? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।